টকা আৰু 60,000 টকাটো যদি ইয়াৰ লগত প্লাছ কৰে আপোনালোকৰ টোটেল ওলাব 4,20,000 টকা। নমস্কাৰ, মই চিন্ময়। আজি মই আছোঁ বাৰীত আৰু আপোনালোকক মই আজি দেখাম বাৰী পাই এবিঘা মাটিত আপোনালোকে তামোল খেতি কৰি বছৰেকত কিমান উপাৰ্জন কৰিব পাৰে আৰু কৰোঁতে আপোনালোকৰ কিমান খৰচ হয় চাওঁ বলক। মোৰ হাতত থকা এই ডায়েৰীখনতে আজি আপোনালোকক প্ৰপাৰ কষ্ট আৰু প্ৰফিটৰ কেলকুলেশ্যন কৰি দেখাম তামোল খেতিৰ। চাওঁ বলক। ফাৰ্ষ্টতেতো আমি জানিব লাগিব আমি এবিঘা মাটিত কিমানজোপা তামোল লগাব পাৰোঁ। লিখি লৈছোঁ মই ইয়াত। এবিঘা মাটিত আমি প্ৰায় 400 জোপা তামোল গছ লগাব পাৰোঁ। তাৰপৰা আমি জানিব লাগিব এজোপা তামোলে কিমান তামোল প্ৰডিউচ কৰে। এজোপা তামোলে আপোনাৰ 2 বা 3 পোন তামোল প্ৰডিউচ কৰে আৰু 2 বা 3 পোন তামোলত কিমান তামোল থাকে জানিবলৈ আমি এপোন তামোলত কিমান তামোল থাকে জানিব লাগিব। এপোন তামোলত আপোনাৰ 80টা তামোল থাকে আৰু 80টাৰ দাম হয় প্ৰায় 300 টকা হয় মাৰ্কেটৰ দাম। আৰু তেনেকৈ যদি 300 টকাকৈ ধৰিব যায়, মিনিমাম যদি 2 পোনো তামোল ওলায় তেতিয়া আপোনাৰ এজোপা তামোল গছে বছৰেকত 600 টকা আৰামত দিয়ে। আৰু যদিহে 600 টকা আৰামত দিয়ে আপোনাৰ বছৰেকত 400 জোপা তামোলে কিমান দিব? 400 × 600 কিমান হয়? 400 × 600 হয় আপোনাৰ 2,40,000 টকা। 2,40,000 টকা। তাৰপৰা যদি আমি কষ্ট চাওঁ, কষ্ট কিমান হয়? আপোনাৰ এটা তামোল পুলি দাম বৰ্তমান 30 টকা। 30 টকাকৈ যদি চাওঁ আপোনাৰ 400 তামোল পুলিত 400 তামোল পুলি লগাব হ'লে আপুনি কিমান টকা খৰচ কৰিব লাগিব? আপুনি প্ৰায় 12,000 টকাৰ পুলি আনিব লাগিব। তাৰপৰা লেবৰ কষ্ট তাৰপৰা যাব, দুদিনৰ যদি হাজিৰা যায় 800 টকা। 800 টকা প্লাছ কৰিলে হ'ব 1,300 টকা। 1,300হে আছে, 13,000 টকা। 800কৈ নহয়, 1,000 ধৰি লৈছোঁ ধৰক, তেতিয়া হ'ব আপোনাৰ 13,000 টকা। তাৰপৰা আপুনি যদি এড কৰোঁ আমি তেনেকৈ তামোল গছত সাৰ চাৰ দিব লগা নাথাকে। আপুনি ঘৰেৰে গোবৰ চোবৰ দিব পাৰে। যদি গোবৰ আপোনালোকে কিনি আনে, ধৰ 1,000 টকাৰ গোবৰ কিনি আনিলে দিলে তেন্তে হ'ব আপোনাৰ 2,000 টকাৰ গোবৰ আনিব লাগিব। যদি আপোনালোকে কিনি আনে তেতিয়া হ'ব আপোনালোকৰ 15,000 টকা। এইটো প্ৰপাৰ কষ্টিংটো আপোনালোক। এতিয়া কথাটো হ'ল, দেখাত এনেকুৱা লাগিছে চাগে কষ্টটো ইমান নাই কিন্তু প্ৰফিট বহুত আছে। হয়, কষ্ট ইমান নাই তামোল খেতিত, প্ৰফিট বহুত আছে। কিন্তু আপোনালোকৰ প্ৰথম কথাটো হ'ব আপোনালোকৰ মাটি লাগিব আৰু মাটি ছেকেণ্ডটো হ'ব আপোনালোকৰ পেচেণ্ট লাগিব। তামোল খেতি আজি লগালে এবছৰৰ পিছত যে আপোনালোকে প্ৰডাকশ্যন পাব তেনেকুৱা নহয়। আজি লগালে আপোনালোকৰ কমেও 5-6 বছৰ লাগিব ফাৰ্ষ্ট প্ৰডাকশ্যনটো আহিবলৈ। আৰু ফাৰ্ষ্ট বছৰত আপোনালোকৰ 2 বা 3 পোন তামোল নহ'বও পাৰে। সেইটো কাৰণে আপোনালোকৰ পেচেণ্ট লাগিব, অলপমান ৰখিব লাগিব, ধৈৰ্য লাগিব, যাতে আপোনালোকে ৰখিব পাৰে আপোনালোকৰ প্ৰফিটলৈ। আৰু লগতে আৰু এটা বস্তু দেখাইছোঁ মই আপোনালোকক, কেনেকৈ আপোনালোকে এতিয়া 400 জোপা তামোল লগালে নহয়। 400 লগালে তাত আপোনালোকে 400 জোপা জালুকো লগাব পাৰিব। জালুক পুলি, জালুক এডালে বছৰত কমেও 300 টকা দিয়ে। 300 × 400 কিমান হ'ব? 300 × 400 আপোনাৰ 1,20,000 টকা। 1,20,000 টকা যদি হয়, তাৰ লগত যদি আপোনালোকে তামোলৰ 2,40,000টো প্লাছ কৰে কিমান হ'ব আপোনাৰ? 3,60,000 টকা। এইটো এটা ইণ্টিগ্ৰেটেড ফাৰ্মিং প্ৰচেছ হয়, যোনটো আপোনালোকে যদি জালুক লগায়। আৰু তাৰকৈও বেছি যদি আপোনালোকে তাৰ তামোলৰ মাজে মাজে লগাব লাগিব কলপুলি। আপোনালোকে তামোলৰ মাজে মাজে কলপুলি যদি লগায়, 200টাও যদি কলপুলি লগায়, 200টা কলপুলি আপোনালোকক বছৰত 300 টকাকৈও দিলে আপোনালোকৰ হ'ব 60,000 টকা। আৰু 60,000 টকাটো যদি ইয়াৰ লগত প্লাছ কৰে আপোনালোকৰ টোটেল ওলাব 4,20,000 টকা। এনেকৈয়ে প্ৰপাৰ প্লেনিং কৰি, প্ৰপাৰ টেকনিক ইউজ কৰি আপোনালোকে আপোনালোকৰ প্ৰফিট বহুত গুণে ইনক্ৰিজ কৰিব পাৰে আৰু ফাৰ্মিং কৰিও এটা ছাষ্টেইনেবল লাইফ জীয়াব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানেই।